আচলতে মোৰ লগৰ এটা আছে বহুত বছৰ পিছত ইয়ালৈ গুচি আহিলে। ইয়াত হেনো সি নিজৰ গাৰ্লফ্ৰেণ্ডক বিচাৰি আহিছে। নাজানো কৈ আছিলে গাৰ্লফ্ৰেণ্ডক পালে, কিন্তু তাইৰ লগত কথা বতৰা হোৱা নাই বুলি। এতিয়া ময়ো নাজানো কোন ছোৱালী কি কথা, নামো আনকি নাজানো। সি বোলে কালি গোটেই ৰাতি তাইৰ কাৰণে ৱেইট কৰি আছিলে কোনোবা এখন ৰেষ্টুৰেণ্টত তাই আহিব বুলি, কিন্তু নগ'লে আৰু গোটেই ৰাতি সি তাতে থাকিলে বোলে তেনেকৈ বহি। সেইকাৰণে তাৰ টোপনি ক্ষতি। আজি এতিয়া এনেই অকণমান ওলাই যাম বুলি মোক গধূলি লগ ধৰিছে, তাকে চাওঁ বুলি কৈছোঁ। যদি গাটো ভাল লাগে তেতিয়া যাম আৰু। আচ্ছা তেনেকুৱা কথা। তাকে মই ভাবিছোঁ তুমি কি কৈছা মই বুজিয়ে পোৱা নাই বুলি। বাৰু তোমাৰ গাটো যদি ভাল নহয় তেতিয়া কিন্তু যাব নালাগে দেই। মানে এনেইতো তোমাৰ ইচ্ছা তুমি কি কৰা, মই জাষ্ট কথাটোহে কৈছোঁ। গা বেয়া হৈ থাকিলে ওলাই গ'লেও আকৌ অশান্তি লাগে নহয়, আৰু ওলাই গ'লে মানে যেনেকৈ হ'লেও অকণমান ভাগৰ চাগৰ লাগে, তেনেকৈ গাটো আৰু বেছি বেয়া লাগে। সেইটো কাৰণে চাই ল'বা, যদি পাৰা তেতিয়াহে যাবা আৰু। হ'ব দিয়া জুলি, মোৰ যদি গাটো বেয়া লাগে মই তেতিয়া নাযাওঁ বাৰু, তুমি চিন্তা কৰিব নালাগে এতিয়া। আৰু এতিয়া মেডিচিনো লৈ লৈছোঁ, গতিকে ভাল হৈ যাব লাগে। জ্বৰটোতো নাই বাৰু, এনেই অলপ চৰ্দিটো আছে, তাৰপিছত কমজুৰি লাগি আছিলে, সেইটো কাৰণে ORS দুটা লৈ ল'লোঁ। এতিয়া খালি অকণমান ভাল লাগিব, গতিকে চিন্তাৰ কোনো কথা নাই। আচ্ছা ৰাজীৱ শুনাচোন, তুমি যে এইমাত্ৰ তোমাৰ ফ্ৰেণ্ডৰ কথা ক'লা বহুত বছৰ বাহিৰত আছিলে এতিয়া ইয়ালৈ আহিলে বুলি। পিছে ইয়ালৈ আহিলে যে কি কাৰণে ইয়ালৈ আহিলে ন? আৰু ইমান বছৰে বাহিৰত কি কৰিছিল? বাহিৰত যদি কিবা জব কৰি আছিলে এতিয়া জব এৰি ইয়ালৈ গুচি আহিলে নেকি? নে ইয়াতো কিবা কৰি আছে এতিয়া? মই মানে এনেই জানিব বিচাৰিছোঁ, কাৰণ কথাবোৰ ঠিক বুজি পোৱা নাই, সেইটো কাৰণে জানিব বিচাৰিছোঁ। তুমি যদি কোৱা তেতিয়াহ'লে ক'ব পাৰা, আৰু যদি ক'বলৈ মন নাই হ'ব দিয়া, মই ফ'ৰ্চ নকৰোঁ ক'বৰ কাৰণে। নাই নাই পিহু, মই আকৌ ক'বলৈ কিয় বেয়া পাম। সি বাহিৰত থাকোঁতে তাৰ নিজৰ কোম্পানী এটা ষ্টাৰ্ট কৰিছিল তাতে, আৰু সেই কোম্পানীটোতে সি মানে কাম কৰি আছিলে। এতিয়াতো তাৰ কোম্পানীটোৰ গোটেই ৱৰ্ল্ডতে ফেমাছ বুলি ক'লেও বেয়া নহয়। আৰু সেইকাৰণে সি এতিয়া ইয়ালৈ গুচি আহিলে। নিজৰ জেগাডোখৰ নিজে এনেও আপোনে হয়, গতিকে সেইকাৰণে সি ইয়ালৈ গুচি আহিলে। লগতে তাৰ গাৰ্লফ্ৰেণ্ডক বিচাৰিব আহিছে, সেয়াতো মই ক'লোৱেই। তাকে এতিয়া ইয়াতে কোম্পানীটোৰ এটা অফিচ খুলি লৈছে, সি তাতে এতিয়া আছে। বাকী নাজানো আৰু এক্সট্ৰা কিবা কৰি আছে যদিও। আচ্ছা চৰি দেই, বেয়া নাপাবা কিন্তু সোধাৰ কাৰণে। মই জাষ্ট এনেই জানিব বিচাৰিলোঁ, সেইকাৰণে সুধিছোঁ। আৰু এনেও আমাৰ আকৌ জব চব নাই যে, কি ঠিক তোমাৰ চিনাকি ফ্ৰেণ্ডজন যদি নিজৰ কোম্পানী আছে তেতিয়াহ'লে তোমাৰ দ্বাৰাই মই তাত জব এটাও বিচাৰি ল'ব পাৰিম, নে কি কোৱা? বাৰু ধেমালি কৰিছোঁ এনেই। আচ্ছা ৰাজীৱ, আমি এতিয়া গৈ থাকোঁ। আচলতে মোৰ শ্বপিং কৰি শেষ হোৱা নাই। মোৰ চেলাৰী সোমালে যে সেইটো কাৰণে ফাৰ্ষ্ট চেলাৰীত মই মা পাপাক গিফ্ট দিব বিচাৰিছোঁ। সেইটো কাৰণে মাৰ কাৰণে মই শাৰী এখন ল'লোঁ, আৰু এতিয়া পাপাৰ কাৰণে ল'বলৈ আছে। তাতে তোমাক লগ পাই গ'লোঁ, ইয়ালৈ অহা হ'ল। এতিয়া আকৌ পাপাৰ কাৰণে কিবা এটা ল'বলৈ শ্বপিং কৰিবলৈ যাওঁ। বাৰু আমি গৈ থাকোঁ তেতিয়াহ'লে দেই। এনেও ৰাতিপুৱাতে ওলাই অহা যে, বেছি দেৰি হ'লে মানে আকৌ মায়ে ফোন কৰি পিনে হেৰি কৰি থাকিব, সেইকাৰণে সোনকালে যাওঁ আৰু কৰি লওঁ। হয় নেকি? তাৰমানে তোমালোকৰ শ্বপিং হোৱাই নাই? মই আকৌ হ'ল বুলিহে ভাবিলোঁ, ডিষ্টাৰ্ব কৰি দিলোঁ ন মাজতে। বাৰু হ'ব দিয়া, এতিয়া ময়ো যাওঁ ফাৰ্মাচীৰ পৰা। এইটো বস্তু লোৱা হৈয়ে গ'ল, অলপ ফ্ৰুটছো কিনি লওঁগৈ, তাৰপিছত ঘৰলৈ যাব লাগিব। আকৌ লাঞ্চৰ কাৰণে মই লগৰজনক মাতিছোঁ, ক'লোঁ তাত লাঞ্চটো আমাৰ ঘৰতে কৰিবলৈ, কাৰণ মোৰো অকলে মন নাযায়। সি যদি আহে তেতিয়া কিবা এটা বনাবলৈও মন যাব। তাকে এতিয়া ফ্ৰুটছ অলপ লৈ পিনে যাওঁ আৰু ঘৰলৈ লাঞ্চ বনাওঁগৈ। তোমালোকে হ'ব দিয়া, শ্বপিং কৰা তেতিয়াহ'লে ন? ৰাজীৱ, তুমি লাঞ্চৰ কাৰণে অকল তোমাৰ লগৰজনকহে মাতিলা যে? কিয়, আমিবোৰ তোমাৰ ফ্ৰেণ্ড নহয় নেকি? আমাক যে লাঞ্চৰ কাৰণে ইনভাইট নকৰিলা, বেয়া পাইছোঁ দেই। আচ্ছা মোক ইনভাইট নকৰিলেও চলি যাব, কিন্তু জুলিকটো তুমি ইনভাইট কৰিব লাগিছিল, কাৰণ তাই এতিয়া তোমাৰ লগতে কামো কৰে। গতিকে সেইটো হিচাপত চাব গ'লে তাই তোমাৰ কালিংছ হোৱাৰ লগতে তোমাৰ ফ্ৰেণ্ডতো হয়। গতিকে তাইক ইনভাইট কৰিব লাগিছিলে দেই। এইটো কিন্তু বেয়া কাম কৰিছা তুমি। বিহু, তই যে আৰু কি কথাবোৰ কৈ থাক, অনবৰতে এনেকুৱা ধেমালি কৰি থাকিবিচোন। ৰাজীৱ চৰি দে, বেয়া নাপাবা। বিহুৰ কথা তুমি ভালকৈ নাজানা, এইজনে যেতিয়া যি টি কথাবোৰ কৈ থাকে, তুমি বেয়া নাপাবা হা। আৰু তাই এনেই ধেমালি কৰিছে, ক'তনো আৰু তুমি মাতিলা বুলি আমি লাঞ্চৰ কাৰণে যাব পাৰিম। বাৰু হ'ব দিয়া, আমি গৈ থাকোঁ, দেৰি হ'ব নহ'লে। তুমিও যোৱা, নহ'লে তোমাৰ ফ্ৰেণ্ড আহি ৰৈ থাকিব। বিহু ব'ল ইয়াৰ পৰা, উল্টা পুল্টা কথা কৈ থাকিবি। বিহু, ৰাজীৱৰ কথাখিনি শুনিতো এনেকুৱাই লাগিলে সি যেন টিকুৰ কথাকে কৈ আছে, কাৰণ টিকুতো ইমান বছৰ বাহিৰত আছিলে আৰু এতিয়া ৰিচেণ্টলি ইয়ালৈ আহিছে। তাকো সিও নিজৰ এটা কোম্পানী আছে, যিটো কোম্পানীৰ GM হয়, সি কোম্পানীটোৰ বছ হয়। গতিকে এইফালৰ পৰা চাব গ'লেতো তাৰ কথা কোৱা নিচিনাই লাগিলে। কিন্তু ৰাজীৱে টিকুক কেনেকৈ চিনি পাব সেইটোহে ভাবি পোৱা নাই। আৰু যদিও টিকু তাৰ ফ্ৰেণ্ড হয়, কোনোবা এদিনতো তাৰ কথা কিবা এষাৰটো ক'লে হয়। আজিলৈকেতো একোৱেই কোৱা নাই, নাজানো আৰু পাই। আৰু তাতে তোক কালি ডিছকাছ কৰিবৰ কাৰণে মাতিছিলে ৰেষ্টুৰেণ্টত, তইতো নগ'লি। সিও এতিয়া তেনেকৈ ক'লে যে তাৰ লগৰজন কালি গোটেই ৰাতি ৰেষ্টুৰেণ্টতে বহি থাকিলে, কাৰোবাৰ কাৰণে ৱেইট কৰি আছিলে। তই ঠিকেই কৈছ, এইখিনি মিলাই গোটেইবোৰ কথাটো টিকুৰ লগতে মিলিছে। কালি সিহে মোক ডিছকাছ কৰিবলৈ মাতিছিলে ৰেষ্টুৰেণ্টত, আৰু মই যে নগ'লোঁ। কিন্তু জুলি, সি তাৰমানে গোটেই ৰাতি ৰেষ্টুৰেণ্টতে বহি থাকিলে নেকি? যদি সেইটো টিকুৱে হয়
তেনেকুৱা যদি হয় মোৰ বেয়াই লাগিছে। মইনো কি জানো সি তেনেকৈ গোটেই ৰাতি তাত বহি থাকিব। আৰু জানিবই লাগিছোন ইমান ৰাতি এনেও মই তাৰ ওচৰলৈ নাযাওঁ তাৰ লগত ডিছকাছ কৰিবলৈ। তো যেতিয়া সি মই নাযাওঁ বুলি গম পালে তাৰ পৰা গুচি যাব লাগে ঘৰলৈ। তাততো তাক বহি থাকিবলৈ কোনে কৈছিলে? কিখন যে কৰি থাকে নহয় কেতিয়াবা বুজিয়ে নাপাওঁ একো। পিহু মোৰ কি লাগিছে জানা? যদি কালি যিটো কথা যাৰ কথা ক'লে মানে ৰাজীৱে সেইটো যদি টিকুৱে হয় তেতিয়াহ'লে সিটো সঁচাকৈ ভাল পায়। মানে এতিয়াও তোৰ প্ৰতি ফিলিংছ আছে নিচিনা লাগিছে। সেইকাৰণে তোক ইমান জোৰ কৰি আছে এই প্ৰজেক্টটো যাতে তই কৰ। কাৰণ তই যদি এই কামটো কৰ এই প্ৰজেক্টটো হাতত লওঁ তেতিয়াহে তই সদায় অফিচলৈ অহা যোৱা কৰি থকা হ'ব আৰু লগতে টিকুৱে তোক লগো পাই থাকিব। তেনেকৈ তহঁতৰ কথা বতৰাও হ'ব। হয়তো সি সেইটোৱে ভাবিছে সেইকাৰণেতো ইমানকৈ কৈ আছিলে যে এই প্ৰজেক্টটো এৰি নিদিবা তুমি কৰা বুলি তোমাৰ কাৰণে ভাল হ'ব। অৱশ্যে তোৰতো ভাল হ'বই লগতে তাৰ কাৰণেও ভাল হ'ব সেইটোৱে কথা জানো। আৰু বেলেগ একো নহয় বাৰু। এতিয়া তই সেইবোৰ ভাবি থাকিব বাদ দে। সি গৈছিলে নাই যে সেইটো পিছত আমি গম পাম ৰাজীৱৰ ফ্ৰেণ্ড কোন হয়। কিন্তু তই এবাৰ টিকুক লগ কৰি অহাটো ভাল হ'ব তোৰ কাৰণে মই কৈছোঁ মানে। অ' হয় নেকি জুলি? তাৰমানে মই এবাৰ গৈ আহিলে ভাল হ'ব ন? যদি সি সঁচাকৈ কালি গোটেই ৰাতিটো ৰৈ আছে তেতিয়াহ'লে মই বেয়া কাম কৰিলোঁ দেই। কালি মই যাব লাগিছিলে। কিন্তু এফালৰ পৰা চাব গ'লেতো ময়ো কেইদিন অহা যোৱা কৰিছোঁ তাৰ অফিচলৈ। সি মোক অকণমানো টাইম দিব নোৱাৰিলে। এতিয়া তাতনো মোৰ কি ভুল? কালি এতিয়া সি মোক মাতিছে বুলিয়ে মই যেনিবা গ'লোৱে। সি বোলে কালি মোক ঠগি দিলে তেতিয়া কি হ'ল হয়? এতিয়া সি হয়নে নহয় সেইটো চিয়ৰলি আমি গম নাপাওঁ। জাষ্ট ডাউটহে কৰিছোঁ কথাবোৰ মিলাই মেলি। বাৰু হ'ব দে মই নহ'লে এতিয়া তোৰ লগত নাযাওঁগৈ। ইয়াৰ পৰাই বাহিৰে বাহিৰে তাৰ অফিচলৈকে যাওঁ। যদি তাত আছে ভালেই হ'ব তাতে লগ কৰিম। নহ'লে আৰু ঠিক আছে হ'ব দে মই তালৈ যাওঁ তেতিয়াহ'লে। তই অফিচত গৈ টিকুক লগ কৰি আহ। সি কালি আহিছিলে নেকি এবাৰ সুধি চাবি। যদি আহিছিলোঁ বুলি কয় তই কৈ দিবি তোৰ কিবা প্ৰব্লেম হ'ল বুলি। মিছাকেই ক'ব লাগিব। তই যদি জানি বুজি নাই যোৱা বুলি কওঁ সেইটো বেয়া হ'ব বুজিলি। সেইকাৰণে কৈ দিবি কিবা এটা প্ৰব্লেম হ'ল সেইটো কাৰণে যাব নোৱাৰিলোঁ বুলি। বাৰু হ'ব দে এতিয়া তই গৈ থাক মই যাওঁ বাই। অ' মেম গুড মৰ্ণিং। আপুনি আজি আহিছে কিন্তু ছাৰটো আজি অফিচত নাই মানে অফিচলৈ অহাই নাই। তেওঁ আজি নাহে বোলে অফিচলৈ। গতিকে আপুনি আজিও লগ কৰিব নোৱাৰিব ছাৰক। অ' আচ্ছা ছাৰ অফিচলৈ অহা নাই নেকি? কিন্তু কিয় অহা নাই? তোমালোকক একো জনোৱা নাই নেকি কিয় অহা নাই? আৰু যদি অফিচলৈ অহা নাই তেতিয়াহ'লে তেওঁক মই ক'ত লগ পাম বাৰু? তুমি কিবা জানা নেকি? নাই মেম তেওঁ কিয় অহা নাই আমাক সেইটোতো কোৱা নাই। অকল কল কৰি ক'লে যে আজি তেওঁ অফিচলৈ নাহে। গতিকে অফিচৰ কামখিনি আমাকে চাবলৈ ক'লে সিমানেই। বাকী এতিয়া তেওঁ আপুনি ক'ত লগ পাব সেইটো মই ঠিক ক'ব নোৱাৰিছোঁ। অ' আচ্ছা ঠিক আছে থেংক ইউ ছ' মাছ। মই লণ্ডনৰ পৰা এনেই ইয়ালৈ আহিলোঁ নি? মইতো ইয়ালৈ বিহুৰ কাৰণে আহিছোঁ। তাই ভাবিছিলোঁ মোক খং কৰি থাকিব কিন্তু মোক কেতিয়াও বেয়া নাপায়। কিন্তু কালি যি হ'ল তাৰপিছত আৰু বুজিবলৈ বাকী নাথাকিল। তাইতো মোৰ ওপৰত খং হৈ থকা নাই। আচলতে তাই মোক বেয়া পালে আৰু মোক দেখিবই নোৱাৰে। মই যাৰ কাৰণে ইয়ালৈ আহিলোঁ তাই এতিয়া মোৰ লগত নাই। মই বাৰু কি কৰিম এতিয়া? ইয়াত এনেকৈও থাকিব নোৱাৰোঁ। আকৌ লণ্ডন গুচি যোৱাটোৱে ভাল হ'ব নেকি মোৰ কাৰণে? একোৱে ভাবি নাপাইছোঁ কি কৰোঁ। কি কৰোঁ একোৱে ভাবি নাপাওঁ কেতিয়াবা। লাইফটোত ছাকচেছটো হয় কিন্তু ছাকচেছ হৈও নিজকে কিবা ভাল লগা নাই। তথাপিও সুখী হ'ব পৰা নাই কিয় নাজানো। কালি ভাবিছিলোঁ বিহু আহিব কিন্তু তাইতো নাহিলে। এতিয়া কি কৰোঁ সেইটোহে ভাবি পোৱা নাই। তাইক মই অফিচত অহা হ'লে লগ পালোঁ হয় কিন্তু এতিয়াতো সেইটো চান্স গ'ল। এতিয়া তাইৰ লগত মই কেনেকৈ কথা পাতিম? তুমি ইয়াত কি কৰিছা? মোৰ তোমাৰ লগত কথা আছিল। বিহু তুমি ইয়াত কি কৰিছা? আৰু মোৰ লগত কি কথা আছে? মই ইয়াত আছোঁ বুলি তুমি কেনেকৈ গম পালা? গম পালোঁ আৰু তুমি জানি কি কৰিবা সেইটো বাদ দিয়া। তুমি কালি মোক ডিছকাছ কৰিবলৈ মাতিছিলা যে তুমি তাত মোৰ কাৰণে ৱেইট কৰি আছিলা নেকি? একচুৱেলি চৰি দেই যদি তুমি আহিছিলা তেতিয়াহ'লে মোৰ প্ৰব্লেম এটা হৈ গৈছিল সেইটো কাৰণে মই যাব নোৱাৰিলোঁ। কিন্তু তুমি আহিছিলা নে নাই সেইটোতো মই ভালকৈ নাজানো। সেইকাৰণে সুধিছোঁ আৰু লগতে যাতে তুমি মোক ভুল নুবুজা সেইকাৰণে মই আগতে কৈ দিছোঁ মোৰ পাৰ্চনেল প্ৰব্লেম এটা হৈছিলে যিটো কাৰণে মই কালি তালৈ যাব নোৱাৰিলোঁ। অ' আচ্ছা হ'ব দিয়া বিহু একো নাই। মই এনেই যোৱাটো গৈছিলোঁ 1 ঘণ্টামান তোমাৰ কাৰণে ৱেইট কৰিলোঁ। পিছত যেতিয়া তুমি যোৱা নাছিলা সেইটো কাৰণে মই ভাবিলোঁ তুমি নাহিবা আৰু সেইকাৰণে ময়ো ঘৰলৈ গুচি গৈছিলোঁ। একো নাই দিয়া বেয়া পোৱা নাই। পিছে তুমি ইয়ালৈ কিয় আহিলা? নে কালি আহিব নোৱাৰাৰ কাৰণে আজি ইয়াত ডিছকাছ কৰিম বুলি সেইটো আহিছা? নহয় একচুৱেলি মই তোমাক কালি আহিব নোৱাৰিলোঁ সেইটো কথা ক্লিয়াৰ কৰিবৰ কাৰণেই আহিছিলোঁ ইয়ালৈ। মই তোমাৰ অফিচলৈ গৈছিলোঁ তাত গম পালোঁ যে তুমি আজি অফিচলৈ নোযোৱা। সুধিছিলোঁ তুমি ক'ত থাকিবা কিন্তু তেওঁলোকেতো নাজানো বুলি ক'লে। পিছত মই এনেই জাষ্ট এফালে আহি আছিলোঁ তোমাক দেখি পালোঁ হঠাৎ সেইকাৰণে ইয়ালৈ গুচি আহিলোঁ।
বেলেগ একো নহয়। আৰু তুমি বাৰু ইয়াত ডিছকাছ কৰিবা জানো, যদিও মই ডিছকাছ কৰিবলৈ আহিছোঁ বুলি কওঁ। আৰু এনেও এতিয়া ডিছকাছ কৰিও একো লাভ নাই, যিহেতু মই এই কামটো এৰিছোঁ। বাছ সেইটো তোমাক ক'ব আহিছিলোঁ। গতিকে এতিয়া মই যাওঁ, থাকা তুমি।